ৰ'দৰ প্ৰকোপ চাওক। ইমানেই ৰ'দ দিছে। মোৰ মামাৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিলে, কিন্তু মই নাযাওঁ বুলি ক'লোঁ। ৰাতিপুৱা ঠিকে যাম ক'লোঁ, ইমান ধুনীয়া বতাহ মাৰি আছিলে, ইমান ধুনীয়া ডাৱৰীয়া হৈ আছিলে। এতিয়া মানে এনেকুৱা ৰ'দ দিছে নহয়, পিঠি চিঠি ফাটি যাব ৰ'দত ওলালে। সেইকাৰণে পুখুৰীৰ পাৰত ঘূৰি ফুৰিছোঁ। ভাবিছোঁ মাহঁত আহিম কৈছিলে, গাজ নিম কৈছিলে, গাজ আছেনে চাওঁ। এদিনা সোমাইছিলোঁ বাঁহনিত, দেখিছিলোঁ নাই, 3টা আছিলে, একটা ডাঙৰ আছিলে। এতিয়া আজি গৈ চাইছোঁ ভালেমানকেইটাই আছে, সৰু সৰু হৈ আছে। মাহঁত অহালৈ হৈ যাব জোখৰ। ভলুকা বাঁহে হয় কিন্তু দেই, নক'ব আকৌ জাতি বাঁহ বুলি। দেখিবলৈ জাতি বাঁহৰ নিচিনা লাগিছে। কেইবাটাও আছে সৰু সৰু, পৰুৱা লাগি লাগি আছে। পানী আহি বাঁহনিত সোমালে, ইমানে পানী আছে। ফিচাৰীটো পানী ডাঙৰ হৈ গৈছে। পিছতে দেখিছোঁ যে নদীত ইমান ডাঙৰ পানী। গোটেই এয়া নদী, গোটেই বাঁহনিত আধালৈকে ধৰি আছে। সেইটো আমাৰ ঘৰ আৰু এইখন হ'ল নদী। যে হাবিসোপাৰ মাজদি আহিছোঁ নহয়। অলপ আগত খুৰা এজনে ক'লে ইয়াত কালি সাপ ওলাইছিলে। মোৰ চোৱা সাপ, ভয়কৈ গৈছোঁ। আৰু সেইখিনিত হয়ও কিবা এটা পানীৰ মাজত জানো কেনেকৈ কৰি দিলে, ভয় খাই গ'লোঁ। সেইখিনিত ঘাঁহ সোপাৰ মাজত, এই হাবিৰ মাজত মানে কিবা এটা ডাঙৰ মাছেই নে কি নাজানো লৰাই দিলে। মই সেইকাৰণে বাঁহ এডাল লৈ পেলাই দলিয়াই দিছোঁ। মাৰ ঘৰত পানী হোৱা দেখি নোপোৱা মানুহ আছে, সেইকাৰণে ইয়াত মানে যিমানেই পানী হওক এইকণে মোৰ কাৰণে যথেষ্ট। মই যে ইয়াত এনেকুৱা লাগিছে ন বহুত পানী হৈছে এনেকুৱা লাগিছে। হৈছেও মোৰ কাৰণে হৈছে বাৰু দেই। ইয়াৰ পৰা তালৈকে কিমান জেগা, এইখিনিত যে মাছো আছিলে, মই আহোঁতে এইখিনি মাছ কেইবাটাও গুচি গ'ল। ইমান পানীও